Không là hai cái đi. Sắp gol vào gol. Nè coi. Hello everyone, আজি গৰু বিহু ৰাতিপুৱাৰ দৃশ্যাংশখিনি আপোনালোকক দেখাও লগতে ময়ো মোৰ YouTube চেনেলত হাসি ৰাখিম বুলি ভিডিঅটো প্ৰস্তুত কৰিছো। পোৱালিবিলাক আহিলে দাদাই বনাই আছে এফালে শাক। আৰু এয়া গৰু গা ধুৱাবলে প্ৰিপাৰেচন চলাই আছে। এটো কি বুলি ক'লে শাক ন শাক আৰু এবিলাক থেকেৰা কেৰেলা বেঙেনা হালধি লাও মাখিয়তি পাত আৰু আম বাবাই কাটি আছে আৰু আমাৰ অকণমানি আছে লগত নাই বুলি কও এটা কোৱাও না আৰু মুৰটো লগালি হনে দা মুৰত লগত দেখাই দে মই মাথা দেখাই দে এইটো মাথাটো দেখা আৰু বগা মুলা আছে বহুত গল বসি গল ৰাতিপুৱা শুই উঠিয়ে সকলোৰে জেতুকা কালাৰ চোৱাচুই তাৰ পাছত এয়া গৰু গা ধুৱাবলৈ আমি প্ৰস্তুত কৰি আছো শাক। আপোনালোকে হয়তো নিয়মবিলাক প্ৰায় জানেই ন, পিছে সকলোৰে ফালে নিয়মবিলাক একে নে বেলেগ মই তাকে নাজানো বাৰু দেই। মোৰ ভিডিঅ'টো চালেহে গম পাব আমাৰ নিয়মবিলাক কেনেকুৱা। তাৰ বাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। আমাৰ প্ৰায় সমাপ্ত হৈছে আৰু গাঁৱৰ বাকীখিনি মানুহ আহিব, তাৰ পাছত লগতে আমি গৰু গা ধুৱাম। দাদাই ধুনীয়াকৈ গোটেই ঘৰটো মাখিয়তি পাতেৰে ঝাৰু দি দিলে। তাৰ পাছত আৰু এইফালে মায়ে খুন্দি আছে মাহ হালধি। আমি এইবাৰ ওলাম গৰু গা ধুৱাবলৈ। দেতা নাযায় নেকি আমাৰ? সো গাইস আমি ওলাইছো গৰু গা ধুৱাবলৈ। হেপি গৰু বিহু। ৰ বস আমাৰ সব গাঁৱৰ মানুহ একেলগে গা ধুৱায় আৰু ভাল লাগিব আপোনালোকক দেখাম ৰ'ব। বাট বিলত পানীয়ে নাই নহয় গা ধুৱাবলৈ। আমাৰ দুহাতত জেতুকা ভিডিঅ'টো অলপ দীঘল হ'ব যিহেতু গাঁৱৰ গৰু বিহু আৰু সকলোখিনি নিয়ম কানুন কৰিহে গৰু গা ধুওৱা হ'ব। আমি গৰু গা ধুৱাবলৈ ৰেডি। মাখিয়তিৰ চাপ হাতৰ খৰি কাট লাও বেঙেনা লৈ গৰু গা ধুৱাবলৈ যাওঁ। প্ৰত্যেকখিনি জেগাতে বেলেগ বেলেগ ধৰণে বিহু পালন কৰা হয় আৰু আমাৰ এইফালে আচলতে উজনি অসমৰ ফালে গৰু বিহুটো খুব ধুনীয়াকৈ আমি এনেদৰে সেলিব্ৰেট কৰোঁ আৰু আজিকালি প্ৰায় এইখিনি মুহূৰ্ত দেখা পোৱা নাযায় যিহেতু মানুহবিলাক চহৰমুখী যথেষ্ট পৰিমাণে হোৱা দেখা গৈছে। বাট আমি গাঁৱলীয়া হিচাপে গৌৰৱ কৰোঁ যে ইমান এইখিনি ধুনীয়া পৰিৱেশৰ মাজত আমি আমাৰ জীৱনটো এতিয়াও কটাই আছোঁ।
গৰু গা ধোৱাৰ পিছত সকলোৰে ইজনে সিজনৰ চাক বিনিময় কৰাৰ নিয়ম আছে। তাকে আমাৰ দাদাই এয়া ঘৰৰ ওচৰৰ পেহাহঁতৰ লগত ধুনীয়াকৈ চাক সলনা সলনি কৰি আছে। এইটো এটা নিয়ম বুলিও ক'ব পাৰি। তাৰপাছত এইবিলাকত থকা শাক পাচলিবিলাকে ঘৰত গৈ পিনে ভাজি খোৱা হয়। নাই নাই নকৰিবি দে। আমি গৰু গা ধুৱাই আহিলো আৰু এতিয়া আমি কণী যুঁজ যাম। কণী যুঁজ হয় যে বহাগ বিহুত দি মানিব গৈছিলে। মই প্ৰথম যাম দেই। এনেকে ধৰ এনেকে কণী যুঁজৰ পৰম্পৰাও বহাগ বিহুৰ এটা অন্যতম দেই। আগৰ দিনৰ ৰজা মহাৰাজাসকলে গৰু গা ধোৱাৰ পিছত কণী যুঁজ খেলিছিলে। বাট আমি সৰু থাকোঁতে এইবিলাক মুহূৰ্ত বহুত বেছি স্পেচিয়েল আছিলে। ইমান বেছি ভাল লাগিছিলে নহয়। এতিয়া খুব মনত পৰে সেইবিলাক দিনলৈ। ইহঁতবিলাকৰ লগতে আমি আমাৰ শৈশৱটো ঘূৰাই পোৱা যেন লাগে। তাকে আমি সকলোৱে ধুনীয়াকৈ কণী যুঁজ খেলি আছোঁ এতিয়া। তুমি আকৌ মই দিছো পৰম্পৰা ৰক্ষা কৰি আমি খেলি আছো কণী যুঁজ। কণী যুঁজ আমি বিহু কাপোৰ দিব আহিছো। গোটেই তিনিটা বিহুৰ ভিতৰত বহাগ বিহুত মানুহে নতুন কাপোৰ পিন্ধে আৰু আগৰে পৰা নিয়ম। আমাৰ মা দেউতাই আমাতকৈ মানে দেউতাহঁততকৈ ডাঙৰ জেঠাই আৰু বৰ্তা বৰমা সকলোকে নতুন কিবা এটা হ'লেও গিফ্ট কৰে। আৰু আজি মই তাকে দিবলৈ বুলি ৰাতিপুৱাই জেঠাইহঁতৰ ঘৰ পালোহি। জেঠাইহঁতলৈ কিবা এটা আৰু কণমানি কিনিলেও সৰু সুৰা কিবা এটা আনিছিলোঁ। যোৱা ভিডিঅ'টোত বাৰু অলপ হ'লেও আপোনালোকক দেখাইছিলোঁ। আজি এয়া গৰু বিহুৰ ৰাতিপুৱাখনৰ দৃশ্যাংশ এইখিনি। আমলৰিটো বহুত বেছিয়ে পাৰি গ'ল দেই। এতিয়া মই আপোনালোকক একেবাৰে গা চা ধুই মেলিহে লগ পাম। ধুনীয়াকৈ কাম চামবিলাকো কৰি লওঁ। ঘৰৰ কাম একো কৰা হোৱা নাই নহয়। চ' গাইজ আপোনালোকক লগ পাই আছোঁ। হেল্ল' গাইজ, মই গা চা ধুই মেলি আহি গ'লোঁ ধুনীয়াকৈ। একো খোৱা বোৱা নাই বাৰু। এতিয়া ভাত চাত খাই মেলি ওলাম। তাৰপাছত যিহেতু গাহৰি চাহৰিয়ে ভাত খাম না, আকৌ এবাৰ গা ধুই পিনে ধুনীয়াকৈ নামঘৰলৈ ওলাই মেলি যাম আৰু। চ' মায়ে কি বনাইছে আজি देखना पड़ेगा। ভাত গৰমে গৰমে মায়ে খাই ল'ব দিছে। ভাত 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 কেলে আইতা গাটো অলপ ভাল নাই সেইকাৰণে। অ বা ভাত খাবি নহয় এতিয়া? আইতা মানে আমাৰ অলপ বয়স হৈ আহিছে যে সেইকাৰণে বেমাৰ অলপ বেছি হৈছে। দেউতাই সেইকাৰণে নামঘৰত সোমালে মেলিলে। 101টা শাকৰ আজি কেইটা শাক খাইছোঁ ভগৱান জানে। তো মাছ ফ্ৰাই কৰি আছে আমাৰ ঘৰত। মা দাদা হেঁতি গাহৰি মাংস নাখায় নহয়, আমিহে খাওঁ। এইটো গাহৰি মাংস, বৰলত আমলৰিটো মাছ বৰলত বোলে কি নিমখ আছে। তাৰপিছত সেইখিনি পইতা ভাত দাইল। আমি খাই লওঁ ভাতটো। মাংস নোখোৱা মানুহে খাইছে দেই। কেনেকুৱা বিহু কথা কৈ দিয়া অলপ। মাংস নাখায় যে, গাহৰি মাংস আমাৰ মায়ে নাখায় দেই। বিহু কথা কৈ দিয়া অলপ, বিহু শুভেচ্ছা দি দিয়ক।
সকলো ৰাইজলৈ মোৰ ফালৰ পৰা মানে ৰঙালী বিহু শুভেচ্ছা থাকিল আৰু কি ক'ম আৰু সকলোৱে মানে ভাল ধৰণে দিনবিলাক কটায় আৰু আজি দিনটো ভাল ধৰণে পঠিয়ায় আৰু হেল্ল' এভৰিৱান আপোনালোক সকলোকে মই আৰু মোৰ ফেমিলিৰ তৰফৰ পৰা ৰঙালী বিহুৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে অসমীয়া নৱবৰ্ষৰো আপোনালোকৰ দিনবিলাক সকলোৰে ভালে কুশলে যাওক আজি ধুনীয়াকৈ এযোৰ মানে এনেই আৰু বিহু অলপ লগাই মেলি নামঘৰলৈ ওলাইছোঁ মাহঁতে দেউতাহঁতে গ'লে মা আৰু মই এতিয়া যাবলৈ ওলাইছোঁ বেছি দূৰ নহয় বাৰু সেয়াই আৰু আমাৰ নামঘৰলৈ কেলে আহিলে বুলি কয় দে Hey. 2,000 years later. হাঁহিম নে কান্দিম এনেকুৱা হৈছে গোটেইকেইটা ঘৰৰে পোৱালি ঘৰৰ কি ঘৰত বিহু কৰিম বুলি বিহুৰ হাজোৰা পিন্ধি আহিছে যদু মানে যেতিয়া ডাঙৰ হ'লে দেখিব এইবিলাক বেয়া হাঁহিব নিজে দেই বিহু মাৰিব আহিছে গাঁৱত গাঁৱত ল'ৰাবিলাকে পতা বিহু দেই অকল ড্ৰেছ নিপিন্ধাকে অকলতো তই ড্ৰেছ পিন্ধি আছ দেখাম দেই অলপ আৰু গৰু বিহু দিনাখনৰ ভিডিঅ'টো আজি ইয়াত এনেকৈ সামৰণি মাৰিলোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ আকৌ আহিম বাই